আমি আপোনালোকক কেইটামান সৰু সৰু বিষয় জনাব বিচাৰিম। আমাৰ 432টা মণ্ডল আছে আৰু 39খন আমাৰ জিলা আছে। 432 মণ্ডল আৰু 39খন জিলা আৰু আমাৰ শক্তি কেন্দ্ৰ আছে প্ৰায় 7,500। এই সকলো স্থানলৈ আমাৰ কাৰ্যকৰ্তা যাবৰ বাবে আজি মাননীয় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মাধ্যমেৰে আমি সকলোকে দায়িত্ব দিছোঁ। সেই দায়িত্ব অনুসৰি আমি প্ৰত্যেকটো ঘৰলৈ যাবলৈ চেষ্টা কৰিম, প্ৰত্যেকটো বুথলৈ যাবলৈ চেষ্টা কৰিম। যিসকলে আমাক সমৰ্থন কৰা নাই তেখেতসকলৰ গৃহলৈও আমি যাম, যিসকলে আমাক সমৰ্থন কৰিছে আমি তেখেতসকলৰ ঘৰলৈ যাম। আমি বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন সামাজিক অনুষ্ঠান, বিভিন্ন আধ্যাত্মিক অনুষ্ঠান আৰু প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ সকলো শ্ৰেণীৰ ব্যক্তিৰ ঘৰলৈ যোৱাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম ফেজত আজি আপোনালোকে জানে 3 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আমি প্ৰথম পৰ্যায়ৰ এই কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু 25 ছেপ্টেম্বৰৰ পিছত আকৌ আমি 1 অক্টোবৰৰ পৰা 15 অক্টোবৰলৈ এই কাৰ্যসূচী দ্বিতীয় পৰ্যায়ত আমি কৰিম। আমি এই দ্বিতীয় পৰ্যায়ত আমি কৰিম আৰু আমি এতিয়া 11 তাৰিখৰ পৰা 17 তাৰিখলৈ আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিম যে প্ৰত্যেক ঘৰ নাগৰিকৰ ঘৰলৈ যাতে আমাৰ কাৰ্যকৰ্তা যাব পাৰে। আমি 11 তাৰিখৰ পৰা 17 তাৰিখলৈ যোৱাৰ আমি ব্যৱস্থা কৰিম। 17 তাৰিখৰ দিনাখন বিশ্বকৰ্মা পূজা আৰু নৰেন্দ্ৰ মোদীজীৰ জন্মদিন। সেইদিনাখন সেই দিনটোত আমি সমগ্ৰ বিশ্বকৰ্মা পূজাৰ লগত জড়িত বিভিন্ন কাৰিকৰী দিশৰ লগত যিসকল ব্যক্তি জড়িত, যিসকল PM বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰী তেখেতসকলৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম আৰু মাননীয় প্ৰধানমন্ত্ৰীৰ যিহেতু জন্মদিন, সেই জন্মদিনটো যাতে আমি সকলোৱে উলহ মালহেৰে আয়োজন কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। আমি সদস্য অন্তৰ্ভুক্তিৰে এইখিনি আমাৰ পদক্ষেপ থাকিব। ইয়াৰ লগতে আমি চেষ্টা কৰিম যে আমি বিভিন্ন সৰু সৰু সামাজিক গোটসমূহৰ লগত আমি ভাৱ বিনিময় কৰিম